কেএচিৰ উদ্যোগত ধুবুৰী ঝগৰাৰপাৰা টেইলাৰিঙৰ প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাৰম্ভ। ধুবুৰী ঝগৰাৰপাৰা চিলাৰায় ভৱনত মহিলাসকলৰ সবলীকৰণৰ বাবে কেএচিৰ উদ্যোগত আৰু কেএচিৰ জিএম মায়াৰাণী দাসৰ প্ৰচেষ্টাত টেইলাৰিঙৰ প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাৰম্ভ কৰা হয়। 15 দিনীয়াকৈ এই প্ৰশিক্ষণ দিয়া হ'ব ধুবুৰী সমষ্টিৰ 30 গৰাকীতকৈ অধিক মহিলাক। এই প্ৰশিক্ষণৰ অন্তত এখনকৈ প্ৰমাণপত্ৰ যোগান ধৰাৰ লগতে বিতৰণ কৰা হ'ব চিলাই মেচিন। মই এটা এই কাটিঙৰ ট্ৰেইনিং এটা মই কৰিছোঁ, উদযাপন মানে বহাইছোঁ স্কিল ডেভেলপমেণ্টৰ ওপৰত। যি হওক এইটো মোৰ কাউন্সিলৰৰে। মই ভাবিছোঁ কি জানা, ইয়াৰ আগতো আমাৰ বহুতে দেখিছোঁ কাউন্সিলৰৰ পৰা মেচিন দিছে, ময়ো দি আহিলোঁ। আৰু ঝগৰাৰ পৰা সিহঁতে দেখা পালোঁ যে বহুত মহিলাই গাঁও এৰিয়াৰ মহিলাবিলাক মেচিনবিলাক চলাব নাজানে। কিন্তু সিহঁতৰ হ'ব কি জানা, মেচিনবিলাক ল'লে ঠিকেই লৈছে, সিহঁতে ঘৰত থৈ দিব। মই ভাবিলোঁ যে না, মই যদি মেচিনে দিওঁ, মই আগতে সিহঁতক ট্ৰেইনিংটো দি লওঁ। সেইটো উদ্দেশ্যতে মই আজি ভাবিছোঁ, মোৰ বঙাইগাঁৱৰ পৰা ভাইটিহঁতো আহিছে, সিহঁতক মোক সহযোগ কৰিছে। সিহঁতক মই ক'লোঁ এনেকৈ তাহাঁতে ট্ৰেইনিংটা দি ল'ম, তেতিয়া মেচিনটো দিলে সিহঁতৰ এটা ইণ্টাৰেষ্ট হয় আৰু মেচিনটো চলাব পাৰা। সেইটোৰ ওপৰতে মই ভাবিলোঁ যে নাই, আজি গোটেই ইয়াৰে যিমান এৰিয়াত মোৰ হিন্দু মুছলিম চবেই মিলি মহিলা প্ৰায় 50-60জন মহিলা হৈছে, আপোনালোকে দেখাই পাইছে। মই ভাবিছোঁ ট্ৰেইনিংখিনি দিওঁ, কাৰণ এনেইতো আমাৰ গাঁৱৰ ছোৱালীবিলাক মহিলাবিলাক ভাত ৰন্ধাৰ পিছত বহিয়ে থাকে। এই মেচিনটো থাকিলে মোৰো সেনেকুৱা হৈছে, এটা সময় মেচিনটো যেতিয়া চলা শিকোঁ না, তেতিয়া দিন নাই ৰাতি নাই এটা ইণ্টাৰেষ্ট হৈ যায়। সেই বস্তুটো মই কৰিছিলোঁ ন উপলব্ধি। মই কৈছোঁ যে যেতিয়া সিহঁতে ট্ৰেইনিংটো দিব, তেতিয়া সিহঁতৰ ইণ্টাৰেষ্ট হ'ব। আৰু এতিয়া সিহঁতৰ যদি মন কৰে, মই আজি কৈছোঁ যে সিহঁতে 4-5জন মিলি ধুনীয়া, আজিকালিতো কোনো মহিলা ঘৰত বহি নাথাকে। কিন্তু মই আজি 25 বছৰ আগতে মোৰ চিলাই স্কুল আছিল, মই নিজে নেটিং কাটিং গোটেই কৰিছোঁ, মোৰ এতিয়া অভিজ্ঞতা আছে। মই ভাবিছোঁ যে আজি গাঁৱৰ মহিলাখিনিকো যদি আমি তেনেকৈ আগবাঢ়ি লৈ আহিব পাৰোঁ। এতিয়া মই সিহঁতৰ আগত কৈছোঁ যে তহঁতে সিলাই শিক, 4-5জন মিলি হয়তো গাঁৱৰ আমি হ'লচেলত যিবিলাক বস্তু পাওঁ, কোনোবা দোকানৰ লগত আমি কণ্ট্ৰাক্ট কৰি সেইবিলাক ঘৰত ফিনিচিং দি ধুনীয়াকৈ দিলোঁ। নহ'লে 4-5জন মিলি সিহঁতে ইণ্ডাষ্ট্ৰিকৰ নিচিনা এটা খুলি দিব, মই তাহাঁতক সহযোগ কৰিম। এইখিনিয়ে মই মহিলাখিনিক আৰু এইটো কমতা প্ৰক্ৰিয়াছে আমাৰ। আৰু কেতিয়াৰ পৰা আৰম্ভ হ'ব আপোনাৰ এই কোৰ্চটো? আজিয়ে আৰম্ভ হ'ব। আৰু ইয়াৰ পিছত যেতিয়া ট্ৰেইনিংটো হৈ যাব, ট্ৰেইনিং হৈ যোৱাৰ পিছত চাৰ্টিফিকেট দিম আমি, আৰু ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড থাকিব। এনেকৈ উৎসাহ এটা আমি দিওঁ। তাৰপিছত মেচিনটো দিয়াতে অলপ মোৰ সময় লাগে। কিমানজন ট্ৰেইনিঙত পাৰ্টিচিপেট কৰিছে? যিমান মই কৈছোঁ কি, এনেইতো আমাৰ 30জন লাগে, কিন্তু ইয়াতে অলপ বেছি হৈছে। তথাপি মই ভাবিছোঁ, মই কাউন্সিলৰত অনুৰোধ কৰি হ'লেও মই হয়তো আৰু টকা চেংচন কৰি পেলাই মই গোটেইকেইটা মেচিন দিয়াৰ কাৰণে চেষ্টা কৰিম। ইয়াতে এতিয়া মই ভাবা নাই, ট্ৰেইনিংটো হওক আগত। সেইটো বাজেট মই এটা ভাবিছোঁ এনেকৈ 15-20 লাখ টকাৰ ভিতৰত যদি মই দিব পাৰি। এতিয়া মহিলা কিমান হয়, কেনেকৈ কিমানটা মেচিন আনিব লাগে, সেইটো চিন্তা কৰি মই আপোনাৰ কিবা ইয়াতে জইনিং কৰা কিবা চিষ্টেম আছে নেকি? মানে বেলেগৰ পৰা যদি কোনোবা মহিলা আহে ইয়াত ট্ৰেইনিং ল'ব বিচাৰে, সেইটো তেনেকুৱা চিষ্টেম আছে? পাৰিব। সেইটোতো আজিতো আপোনালোকৰ ক'ৰ পৰা আহিছে জানো, এই কি কালাহাট ধৰ্মশালা, তাৰে মহিলা বেছি। আকৌ যে গাছপাৰা, যে আমাৰ যে ফাতেমা বাইদেউ আহিছে, তাই আমাৰ লগত বিজেপি কৰে না, তাই মোক কৈছে বাইদেউ মই লৈ আহ 4-5জন লৈ আহ। এতিয়াতো আজি যিখিনি হৈ গ'লে আৰু আজিৰ পিছত আৰু নাহে। হয়তো কেতিয়াবা আকৌ যদি পিছত দিওঁ, সেইটো বেলেগ কথা। মইতো কেএচিৰ জিএম মায়া দাস।